দুটা বৰটোকোলাৰ কাহিনী। অৱশেষত দুয়োটা মুক্ত হ'ল। কি কাহিনী এই বৰটোকোলা দুটাৰ? মৰিগাঁও জিলাৰ দামাল নামৰ গাঁওখনত আজিৰ পৰা প্ৰায় 4 মাহৰ পূৰ্বে এজন লোকে ঘৰৰ চৌহদত থকা এজোপা গছ কাটিছিল। গছজোপাত আছিল বৰটোকোলা চৰাই বাহ। ডাঙৰ বৰটোকোলা কেইটা উৰি গ'ল যদিও সেই গছজোপাত থকা দুটা পোৱালি বৰটোকোলা আহত হ'ল। সেই গাঁৱৰে এজন যুৱকে আহত পোৱালি বৰটোকোলা দুটাৰ খবৰ প্ৰকৃতি মঞ্চ অসম নামৰ বেচৰকাৰী সংস্থাটোৰ বিষয়ববীয়াক দিছিল। সেই খবৰ পায়েই প্ৰকৃতি মঞ্চৰ সম্পাদক ধীৰাজ পাটৰ আৰু সভাপতি হিতেশ শৰ্মাসহ কেইজনমান লোক গৈ বৰটোকোলাৰ পোৱালি দুটা উদ্ধাৰ কৰিছিল। 4 ডিচেম্বৰ 2023 চনৰ কথা আছিল এয়া। গুৰুতৰভাৱে আহত পোৱালি দুটাৰ দায়িত্ব লৈছিল ধীৰাজ পাটৰে। নিজে খাব নোৱাৰা আৰু আহত পোৱালি দুটাৰ যতন আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছিল তেওঁ। ঘৰতে থকা ডাঙৰ কুকুৰাৰ গঁড়াল এটাত বৰটোকোলাৰ পোৱালি দুটাক ৰখাই নিজ হাতেৰে সৰু সৰু মাছ খুৱাব লগা হৈছিল পাটৰে। প্ৰায় 2-2.5 সপ্তাহৰ ভিতৰত এই পোৱালি দুটা সুস্থ আৰু নিজেই খাব পৰা হৈছিল। পাটৰৰ ঘৰৰ কাষতেই এখন বিল থকাত সেই বিলত সিহঁতক চৰিবলৈ এৰি দিছিল যদিও দৈনিক পাটৰে দুয়োকে মাছৰ ব্যৱস্থা কৰি দিছিল। ৰাতি ঘৰৰ মুধচত কটোৱা বৰটোকোলা দুটাই পুৱা মাছ খাবলৈ পাটৰৰ চোতাললৈ নামি আহিছিল। প্ৰথমে আধা কেজি মাছেৰে দুয়োৰে পেট ভৰাইছিল যদিও শেষলৈ এদিনত এই বৰটোকোলা দুটাক প্ৰায় 3 কেজি মাছৰ প্ৰয়োজন হৈছিল। বৰটোকোলা দুটা পাটৰৰ ঘৰৰ সদস্যৰ দৰে আৰু প্ৰায় পোহনীয়া পক্ষী সদৃশ হৈ পৰিছিল। পাটৰক দেখিলে সিহঁত দুয়োটাই আগবাঢ়ি আহি তেওঁৰ কাষ পাইছিল। উৰিব পৰাকৈ সক্ষম আৰু প্ৰাপ্তবয়স্ক হোৱাৰ পাছত পাটৰ আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত এক সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি তেওঁলোকৰ উদ্যোগত 27 মাৰ্চ 2024ত বৰটোকোলা দুটাক কৰ্দৈ বিলত মুকলি আকাশলৈ এৰি দিয়া হয়। মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাই নিজ হাতেৰে এই বৰটোকোলা দুটাক এৰি দিলে মুকলি আকাশৰ বুকুলৈ। তলত এনেকে উৰাই দিয়া মানে এইটো কি এনেকে এৰি দিলে উৰি যাব। তলত থক টেংকিখনত থক ইয়াত থক থলে দাঙি দিলে এৰি দিলে উৰি যাব। যাবগৈ আৰু তলৰ পৰা দিয়া আছে কিন্তু দিয়া দিয়া উৰাই দিব। দুয়োটা বৰটোকোলাই প্ৰকৃতিৰ বুকুলৈ উৰা মাৰিলে। সেই সময়ত সেমেকি উঠিছিল ধীৰাজ পাটৰৰ দুচকু। তেওঁ অনুভৱ ব্যক্ত কৰি ক'লে, ইমান দিন লগত থকাৰ পাছত সিহঁতক আঁতৰাই পঠাবলৈ মনত দুখ লগাটোৱে স্বাভাৱিক। জলাশয়বোৰ নষ্ট হোৱাৰ লগতে চৰাইবিধৰ আশ্ৰয়স্থলো বৰ্তমান কমি আহিছে। সেয়েহে আশ্ৰয়স্থল আৰু খাদ্য সংকটৰ সমস্যাৰে ভাৰাক্ৰান্ত এই পক্ষীবিধ। সেই উদ্যোগে উৎসাহিত কৰিলে মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাক। লক্ষণীয় যে প্ৰকৃতিপ্ৰেমী মঞ্চ অসম নামৰ বেচৰকাৰী সংস্থাটোৱে প্ৰকৃতিৰ সৈতে জড়িত বিভিন্ন কাম কাজ কৰে। 2002 চনতেই গঠন কৰা এই সংগঠনটোৱে গছপুলি ৰোপণ, জীৱ-জন্তু সংৰক্ষণ আদি কাম নীৰৱে কৰি আহিছে। 50 জন সদস্যৰে গঠিত এই সংগঠনটোৰ সদস্যসকলে যেনেকৈ সময় মিলে তেনেকৈ প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিবলৈ সময় দিয়ে। কিয়নো তেওঁলোকৰ সদস্যসকলৰ কোনোবা এজন যদি হাজিৰা কৰে, কোনোবা এজনে খেতি বা মিস্ত্ৰী কাম কৰে। ধীৰাজ পাটৰৰো জীৱিকাৰ মূল উৎস খেতি।
তাৰ মাজতে এনেদৰে তেওঁলোকে প্ৰকৃতি সংৰক্ষণৰ বাবে একোজন জনোৱা হৈ আগবাঢ়ি আহিছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।